নমস্কাৰ। আজি বিশেষকৈ চকুত কিয়নো এলাৰ্জি সঘনাই হয় তাকে আমি বুজাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সাধাৰণতে যদি চকুত গম নোপোৱাকৈ ৰিফ্ৰেক্টিভ এৰৰ থাকে তেতিয়াও আমাৰ সঘনাই এলাৰ্জি হোৱাৰ চান্সটো থাকে। বিশেষকৈ আমি যদিহে ব্লাৰ দেখা পাওঁ দূৰত, আমি চকুত যদি সঘনাই মোহাৰি থকাৰ ফলত এলাৰ্জি হোৱাৰ চান্স খুব বেছি। বিভিন্ন মেডিকেশ্যন ইউজ কৰাৰ পাছতো আমাৰ এলাৰ্জিটো ঘনাই হৈ থাকিব যদিহে আমি চকুত মোহাৰি থাকোঁ। সেইকাৰণে চকুত মোহাৰাটো বাদ দিব লাগিব। আৰু যদিহে চকুত ৰিফ্ৰেক্টিভ এৰৰ আছে, আমি কাৰেকশ্যন ল'বই লাগিব। চশমা আমি ৰেগুলাৰ পৰিধান কৰিবই লাগিব বা কণ্টেক্ট লেন্স আমি ৰেগুলাৰ পৰিধান কৰিবই লাগিব। যদিহে নকৰোঁ তেতিয়া আমাৰ এই এলাৰ্জি হোৱাৰ চান্সটো সদায় বেছি থাকে। আৰু দ্বিতীয় কথাটো হৈছে, সাধাৰণতে আমি আউটডোৰত যেতিয়া যাওঁ, ধূলি বা বতাহত অহাৰ যিকোনো বস্তু যেতিয়া চকুত পৰে তেতিয়াও ধৰি লওক আমাৰ এলাৰ্জি হোৱাৰ চান্সটো থাকে। আমি লেতেৰা হাতে কেতিয়াও চকু স্পৰ্শ কৰিব নালাগে। আমি হাত ভালদৰে ধোৱাৰ পাছতহে সদায় চকু স্পৰ্শ কৰিব লাগে, তেতিয়াও আমাৰ এলাৰ্জি হোৱাৰ চান্সটো কমি যায়। আশা কৰোঁ এই ভিডিঅ'টোৱে অলপ হ'লেও আপোনাক সহায় কৰিব। ধন্যবাদ।